তনটো যদি লগত নিব নোৱাৰে, ধন সম্পত্তি বলি হৈ যায়, বাসনাত বাধা পৰিলে খং উঠিব, খং উঠিলে মোহগ্ৰস্ত হ'ব, মোহগ্ৰস্ত হ'লে স্মৃতি নষ্ট হ'ব, স্মৃতি নষ্ট হ'লে বুদ্ধি নষ্ট হ'ব, আৰু বুদ্ধি নষ্ট হ'লে পথ বাচিব নোৱাৰি 84 নৰকত আকৌ যাব লাগিব। যাৰ কাৰণে গুৰুজনে কৈছে, যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ, সবেও নুপুৰে মন এক লোভিয়াৰ। আমাৰ মনটো যদি লোভৰ বলি হৈ যায়, আমাৰ লগত নিব নোৱাৰা ধন সম্পত্তি বলি হৈ যায়, তেতিয়া আমাৰ মনটোত কেতিয়াও আত্মসন্তুষ্টি নহয়, সদায় অসন্তুষ্ট হৈ থাকিব। অসন্তুষ্ট প্ৰাণীৰ নখন্দে মনৰ দুখ, তলৈকৰ লক্ষ্মী পাইলে নাহি তাৰ সুখ। যাৰ মনটো অসন্তোষিয়া হৈ থাকিব, তলৈকৰ সম্পত্তিয়ে তাক সুখ দিব নোৱাৰিব। গতিকে উপায় কি হ'ব? ভাগৱতে উপায় দিছে, যেহি পাৱে তাতে মহাতুষ্ট হুৱে মন, তেৱেসে বিপ্ৰৰ তেজ বাঢ়ে অনুক্ষণ। আপুনি পূৰ্ব পুণ্যৰ ফলত আপোনাক য'ত ভগৱানে প্ৰতিষ্ঠা কৰিছে, কৰ্ম কৰি যিটো ফল পাইছে, আৰু ভক্তিৰ দ্বাৰা তাতেই আত্মসন্তুষ্টি হৈ সুখে দুখে মুখে যোনো চাৰে ৰাম নাম। আমি সুখ দুখ সকলো সময়তে যদি ঈশ্বৰৰ নাম ল'ব পাৰোঁ, তেজ মানে শক্তি, তেজ মানে প্ৰভাৱ, তেজ মানে প্ৰতিভা, তেজ মানে চেহেৰা, তেজ মানে কমনীয়তা, তেজ মানে পৰমায়ুস বাঢ়ি যাব। আৰু যদি সেইটো স্তৰলৈকে আমি যাব নোৱাৰোঁ, তেতিয়া নিজৰ ভৰিত নিজে কুঠাৰ মৰা হ'ব। তাৰ কাৰণে দাৰ্শনিক পণ্ডিতে কৈছে, উই মাষ্ট কনচেন্ট্ৰেট এজ মাছ এজ উই গেট ফ্ৰম গড। আমাক ভগৱানে যি দিছে পূৰ্ব পুণ্যৰ ফলে, আমি তাতেই আত্মসন্তুষ্টি থাকিব লাগে। আজি বহুত মানুহে এই দৰ্শনটো নজনাৰ কাৰণে বহুত কোৱালিফাইড মানুহ, বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহে ভগৱানে দিয়াটোত সন্তুষ্ট নাথাকি নিজাববীয়াকৈ বেছি সুখী আৰু ধনী হ'বলৈ গৈ ৰঙা ঘৰৰ অতিথি হ'ব লগা হৈছে, আৰু বহুতৰ চাকৰিৰ পৰা নিলম্বন হ'ব লগা হৈছে। সেইসকল কোৱালিফাইড মানুহ, সেইসকল উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহে যদি ভাগৱতৰ এই দৰ্শন জানে, তেওঁলোকে সেই বিপদত পৰিব নালাগে। গতিকে বিপদ মুক্ত হৈ ৰাখিবৰ কাৰণে, নিজক ৰাখিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। ভাগৱতে আমাক নিৰাপদ ব্যৱস্থা দিছে, আমাৰ জীৱনশৈলীৰ শুদ্ধ পথবিলাক আমাক দি আছে। তাৰপিছত কৈছে যে জ্ঞানী কৰ্মী জনে নজানে নামক ভকতৰ নৱনিধি, পৰম ঈশ্বৰ আচন্তুক কৃষ্ণ নামতে সমস্ত সিদ্ধি। গতিকে আমাক ভাগৱতে এতিয়া এই কথা ক'লে, এই পথভাগী তত্ত্বটো আমি প্ৰত্যেকে উপলব্ধি কৰিব লাগিব। কি? জ্ঞানী কৰ্মী জনে নাজানে নামক। আমাৰ সমাজত যেতিয়ালৈকে আমি জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গত থাকিম, এইকেইটাই আমাক উদ্ধাৰ কৰিব নোৱাৰে, যেতিয়ালৈকে আজিৰ দৰে ভক্তি মাৰ্গলৈ নাহিম। গতিকে সেইকাৰণে কৈছে, জ্ঞানে কৰ্মে তাৰিতে নপাৰে ভকতি নোপজে যাৱে। আমাৰ জ্ঞান আৰু কৰ্ম মাৰ্গবিলাক কোনে কৰিছিল? জ্ঞান মাৰ্গত কোন আছিল? ঋষি মুনি বিলাক জ্ঞান মাৰ্গী। তেওঁলোকে বৃদ্ধ বয়সত ঘৰ দুৱাৰ ল'ৰা তিৰোতা এৰি গছৰ তলত নিৰিবিলি স্থানত বদৰিকাশ্ৰমত গৈ পেলাই নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰি থাকে যুগ যুগ ধৰি তেওঁলোকে সিদ্ধি লয়, কিন্তু ইন্দ্ৰিয় দমন কৰিব নোৱাৰে। আমাৰ ভাগৱতৰ প্ৰথম স্কন্ধতে কৈছে, বিশ্বামিত্ৰ পৰাশৰ আদি মুনিগণ, জলবায়ু পত্ৰ মাত্ৰ কৰন্ত ভোজন, কামিনী গণৰ মুখ পদ্ম সুললিত, দেখি তাৰা সবু ভুলে কামে বিমোহিত। আমাক কৈছে ভাগৱতৰ পাত লুটিয়াই চোৱা যে বিশ্বামিত্ৰ পৰাশৰ দৰে ঋষিমুনিসকলে বৃদ্ধ বয়সত ঘৰ দুৱাৰ এৰি ল'ৰা তিৰোতা এৰি গছৰ তলত গৈ যুগ যুগ তপস্যা কৰি বতাহত সৰি পৰা পকা পাত খাই বায়ু ভক্ষণ কৰি সিদ্ধি ল'লে, কিন্তু মনক জয় কৰিব নোৱাৰিলে, ইন্দ্ৰিয়ক জয় কৰিব নোৱাৰিলে। বিশ্বামিত্ৰ ওলাই গৈ মেনকাৰ প্ৰেমত পৰিল, পৰাশৰ মুনি ওলাই গৈ মৎস্যগন্ধাৰ প্ৰেমত পৰিল। গতিকে তোমালোকে যদি ঘৰতে থাকি দধি দুগ্ধ ঘৃত মধু খালী চাউলৰ ভাত খাই ভকতৰ গুৰিলৈ নজৰকে, সাধু সংগলৈ নোযোৱাকে কোনোবাই যদি ইন্দ্ৰিয় দমন কৰিব পাৰিম বুলি কোৱা, তেতিয়াহ'লে গুৰুজনে ভাগৱতৰ মাজেদি প্ৰত্যাহ্বান জনাইছে কি বুলি? বিন্ধ্যগিৰি পৰ্বত উপঙি ফুৰিব। যদি দধি দুগ্ধ ঘৃত মধু কৰি খালী অন্ন প্ৰবন্ধিয়া প্ৰতিনিতে ভুঞ্জে যিটো জন, সিজনে পাৰে যদি ইন্দ্ৰিয় জিনিত, বিন্ধ্যগিৰি পাৰে তেবে সাগৰ তৰিত। বিন্ধ্যগিৰি পৰ্বত সাগৰত উপঙি থাকিব, অৰ্থাৎ বিন্ধ্যগিৰি পৰ্বত যেনেকৈ সাগৰত উপঙি থকাটো অসম্ভৱ, আমিও আজিৰ দৰে সাধু সংগলৈ নহাকে আমি ঘৰতে শাস্ত্ৰ ভাগৱত গ্ৰন্থ পঢ়ি ইন্দ্ৰিয়ক জয় কৰিব পাৰিম বুলি কোৱাটো তেনেকৈ অসম্ভৱ। ইন্দ্ৰিয়ক যিনিবাৰ যাৰ আছে মতি, সততে লৈক সন্তৰ সংগতি। আমাৰ ইন্দ্ৰিয়বিলাকক যদি আমি সংযম কৰিব বিচাৰোঁ, আজিৰ দৰে সাধুৰ সংগ ল'ব লাগিব। আপুনি মই প্ৰতিবাদ কৰাটো দূৰৰ কথা, আমাৰ ভগৱন্তৰ পৰম সখা উদ্ধৱেও কৈছিল যে মই 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ সমস্ততে সিদ্ধ হস্ত, নহবনে ভগতি নাপামনে তোমাক,
তেতিয়া কৃষ্ণৰ প্ৰত্যুত্তৰত কৈছিল, মাধৱে বুলন্দ সখী শুনা পৰিছে, শুনে হব শাস্ত্ৰ আৰু পঢ়ে চাৰি বেদ, তথাপি কৰিব মোত নোৱাৰে ভকতি, নলয় নৰে যেবে সন্তৰ সংগতি। আজিৰ দৰে ভকতৰ সংগলৈ নহালৈকে আমি কেতিয়াও ইন্দ্ৰিয়ক সংযম কৰিব নোৱাৰিম। জ্ঞানে সন্যাসে নাপাই বাহা মুক লাগ, জ্ঞানে বা সন্যাসে নাপাই বাহা মুক লাগ, একাদশী উপবাসে। ভগৱন্তৰ মুখৰ বাণী যে আমি ব্ৰত কৰি পেলাই কেতিয়াও ঈশ্বৰক পাব নোৱাৰো। আজি এই তথ্যটো নজনাৰ কাৰণে আমাৰ সমাজত বহুতে ব্ৰত আচৰণ কৰে। কোনোবাই বৃহস্পতিবৰীয়া, মংগলবৰীয়া, শনিবৰীয়া, আঁউসী, একাদশী, পূৰ্ণিমা, সংক্ৰান্তি ইত্যাদি ইত্যাদি। গতিকে আমাৰ বেদৰ মতে যে আমি ব্ৰত নকৰাকৈ আমি মুক্তি পাব পাৰিম। যাজ্ঞবল্ক্যই কৈছে, তুমি মানে ব্ৰত আচৰণ কৰি ভাত লঘোণ কৰি শৰীৰক কষ্ট দিয়াতকৈ তুমি যদি 11টা সৎগুণ বিশিষ্ট হোৱা, কোনো ব্ৰত নকৰাকৈ তোমাৰ জীৱই মুক্তি পাব। কি কি 11টা গুণ? অহিংসা, সত্যম, অস্তেয়, ব্ৰহ্মচৰ্য, অসহংগ্ৰহ, শৰীৰ শ্ৰম, আস্বাদ, সৰ্বভয় বৰ্জনম, সৰ্বধৰ্ম সমানত্বম, স্বদেশী, স্পৰ্শ ভাৱনা, হি একাদশ, বিনম্ৰ ব্ৰত নিশ্চয়। এই 11টা সৎগুণ, 11টা সৎগুণ যাৰ গাত থাকিব, 100%, 100% যাৰ থাকিব, সি কোনো ব্ৰত নকৰাকৈ মুক্তি পাব। অহিংসা, কাকো হিংসা কৰিব নালাগিব। কাক কৰিব? চবতে ভগৱান আছে। সত্যম, সদায় সত্য পথত থাকিব, মূৰ দাঙি কথা ক'ব পাৰিব, সাহসেৰে কথা ক'ব পাৰিব। সঁচা কথা কোৱা মানুহে কালৈ ভয় নকৰে। মিছা কথা কোৱা মানুহে তললৈ মূৰ কৰি থাকে, ভয় ধৰা পৰাৰ ভয় কৰে। গতিকে সঁচা কথা কোৱাজনলৈ মিছা কথা কোৱাবিলাকে সদায় সমীক কৰে। সত্যম, অস্তেয়, লোকৰ বস্তু চুৰ নকৰিব। আপুনি এটা চুৰ কৰিলে আপোনাৰ দুটা লৈ যাব। আপুনি আনক ঠগিলে আপোনাক আনে ঠগাব। ইফ উই ডিচিভ আদাৰ্ছ, উই আৰ অলছ' ডিচিভড বাই আদাৰ্ছ। আপুনি কাৰোবাক ঠগিব বিচাৰিলে আপুনি আনৰ দৰে ঠগন খাবই। অস্তেয়, ব্ৰহ্মচৰ্য ৰক্ষা কৰিব, আয়ুস বাঢ়ি যাব। ঋষিমুনিসকলে আগত ব্ৰহ্মচৰ্য আচৰণ কৰি আয়ুস বঢ়াইছিলে। আজিও আমি পাৰিম যদি আমি সেই নীতি আদৰ্শৰে আমি নিজক পৰিচালিত কৰিব পাৰিম। ব্ৰহ্মচৰ্য। অসহংগ্ৰহ, আৱশ্যকতকৈ বেছি নিবিচাৰিব। আজি আমাৰ বহুত মানুহে এই কথাটো নাজানি ভগৱানে দিয়াটোত সন্তুষ্ট নাথাকি আৱশ্যকতকৈ বেছি বিচাৰিবলৈ গৈ বিপদগ্ৰস্ত হৈছে। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে, যি মানুহে আৱশ্যকতকৈ বেছি বিচাৰে তেওঁৰ শৰীৰত থকা বলীয়া শিয়াল কুকুৰৰ তেজবিলাক বিয়ন কণ্ট্ৰল হৈ যায়। অৰ্থাৎ আমাৰ প্ৰত্যেকৰ শৰীৰতে বলীয়া শিয়াল কুকুৰৰ তেজ আছে বুলি দাৰ্শনিক পণ্ডিতে মন্তব্য কৰি থৈ গৈছে। দি ব্লাড অফ wild animal always in men. When we get more than we want, it is out of control. When we get more than we want, it is out of control. যে আমাৰ প্ৰয়োজনীয়টো যেতিয়ালৈকে পাই থাকিম তেতিয়ালৈকে বলীয়া শিয়াল কুকুৰৰ তেজটো আমাৰ কণ্ট্ৰলত থাকিব। যেতিয়া আৱশ্যকতকৈ বেছি পাই যাব তেতিয়া বিয়ন কণ্ট্ৰল হৈ যাব। আজি আমাৰ সমাজত অনাচাৰ, বেবিচাৰ, ভ্ৰষ্টাচাৰ, হত্যা, লুণ্ঠন, ধৰ্ষণ কোনবিলাকে কৰিছে? সাধাৰণ মানুহে কৰা নাই। যিবিলাকে আৱশ্যকতকৈ বেছি বিচাৰি বেছি লাভ কৰিছে তেওঁলোকে এনেকুৱা অসৎ কামত গৈ আনকো অনিষ্ট কৰিছে, নিজেও আনৰ হাতত জীৱনটো এৰিব লগা হৈছে। অসহংগ্ৰহ, শৰীৰৰ শ্ৰম, আমি শাৰীৰিক পৰিশ্ৰম কৰিব লাগে, তেতিয়া আমাৰ ইন্দ্ৰিয়বিলাক সবল হৈ থাকে, তেতিয়া সহজে বেমাৰ আজাৰ নহয়। আজি বহুত মানুহে এই কথা নাজানি প্ৰটিনযুক্ত আহাৰ খায় কিন্তু পৰিশ্ৰম নকৰে, ফলত ডায়েবেটিছ বেমাৰে তেওঁৰ লগত আহি যায়। গতিকে এই কথা হৈছে ন, হৈছে। গতিকে ইয়াৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। আমাক বেদে সকলো নিয়মৰ কথা কৈ আছে। অসহংগ্ৰহ, শৰীৰৰ শ্ৰম, আস্বাদ, আমি নিজৰ ইন্দ্ৰিয়বিলাকক সংযম কৰিব লাগিব। আজি মনক সংযম কৰিব নোৱাৰাৰ কাৰণে বহুত মানুহ বিপদত পৰিছে। সেইকাৰণে অৰ্জুনক কোৱাৰ চলে আমাক কৈছে, হে অৰ্জুন, তোমাক 4 মুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ উপাধি দি জন্ম দিলো, গতিকে তুমি ইন্দ্ৰিয়ক সংযম কৰিবলৈ শিকিবা, নহ'লে তোমাৰ আহিল কণা, গল কণা, খাগৰি কাটিল 3 কণা, তোমাৰ মানুহ জন্ম ধৰা সাৰ্থকতা নহ'ব। এই প্ৰস্তাৱৰ ওপৰত অৰ্জুনে প্ৰতিবাদ কৰিছে। কি বুলি? কাৰ খাদ্য আছে ইন্দ্ৰিয়ক দমন কৰিব, মনক সংযম কৰে? নাই নাই, এইটো প্ৰস্তাৱ মোৰ গ্ৰহণযোগ্য নহয়। তেতিয়া ভগৱন্তে হাঁহি পেলাই কৈছে, বোলে মাধৱে বুলন্ত সখী নকৰিবা ভয়, অভ্যাসতে ইন্দ্ৰিয় বৈশ্য আপুনি হয়। ভয় নকৰিবা অৰ্জুন, অভ্যাস কৰা। আজি আপোনালোকে নিজকে সোধক, অহাৰ পৰা কঠখনত বহি আছে, অকলে এনেকৈ কঠ এখন বা চকী এখনত ইমান সময় বহিব পাৰিলেহেঁতেন নে? আজি বহি আছে। কোনে বহি আছে? কিয় বহিছে? আমাৰ বেদে কৈছে, স্ব পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। আপোনালোকে ইয়াত বহি থকা সকলে আজি ভাগৱতৰ কথা জানিব, বুজিব, শুনিবৰ কাৰণে আগ্ৰহ লৈ বহি আছে। আগ্ৰহে আমাক 6টা প্ৰমোচন দিব, মনে ৰাখিব। আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, 6 নম্বৰত মুক্তি।
আমাৰ জীৱটো আজিৰ দৰে পৰিৱেশলৈ আহিবই লাগিব। এই জন্মত নহয় পিছৰ জন্মত নহয় কোটি জন্মত। যেতিয়ালৈকে সাধুৰ সংগত আহি ইন্দ্ৰিয় সংযম কৰিব নোৱাৰিব তেতিয়ালৈকে আমি জন্মচক্ৰত ঘূৰিয়েই থাকিব লাগিব। গতিকে এইটো হৈছে সংযমতা। গতিকে ইন্দ্ৰিয় সংযম কৰিব লাগিব। এইটো আমাৰ প্ৰত্যেকৰে আমি পৰিৱেশ পাব লাগিব, দিব লাগিব। এইটো অসংগ্ৰহ শৰীৰ শ্ৰম আস্বাদ সৰ্বভয় বৰ্জনম, সকলোকে অভয় দিব। কাকো বিপদত পৰা মোৰ পৰিয়াল নহয়, মোৰ বংশ নহয়, মোৰ একে জাতিৰ নহয় বুলি খবৰ এটা নোলোৱাকৈ নাথাকিব। বিপদ আপদ এটা হ'লে আপুনি মানসিক সঁহাৰি জনাব, তেতিয়া তেওঁ সাহস পাব, ঈশ্বৰে ভাল পাব। গতিকে আপুনি যদি দেহ ধৰ্ম লৈ পেলাই যদি ওচৰতে কাৰোবাৰ বিপদ হোৱা স্বত্তেও খবৰ এটা নলয়, ঈশ্বৰে বেয়া পাব। মনত ৰাখিব কথাটো। গতিকে অভয় আস্বাদ সৰ্বভয় বৰ্জন, সৰ্বধৰ্ম সমানত্ব, সকলোকে সমান চকু যাব আৰু অস্পৃশ্যতা বৰ্জন কৰিব। শংকৰদেৱে আমাক এই সম্পদ দি থৈ গৈছে। আপোনালোকে জানে শংকৰদেৱৰ আৱিৰ্ভাৱক আগতে অসমত মানে অন্ধকাৰ যুগ বুলি কোৱা হৈছিল। যিটো যুগত মানুহে অন্যান্য প্ৰাণী ধৰ্মৰ নামত বলি দিয়াটো দূৰৰ কথা, মানুহ বলি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। সেই সময়তে সেই সন্ধিক্ষণতে শংকৰদেৱ আৱিৰ্ভাৱ হৈ অসমৰ চাৰিওফালে ঘূৰি চাই দেখিলে অসমত বিভিন্ন জাতি জনজাতি লোকে বসবাস কৰি আছে। এই সকলোবিলাক ঈশ্বৰৰ অমৃতৰ সন্তান। এই আধ্যাত্মিক জ্ঞানটো যদি মই মানে সমাজত দি থৈ যাব নোৱাৰো, অনাগত দিনত এওঁলোক কেতিয়াও একতাৰ দোলে বান্ধ খাব নোৱাৰিব, সমন্বয়ৰ সেতু বান্ধিব নোৱাৰিব। সেইকাৰণে তেওঁ অন্ধকাৰৰ পৰা অসমক পোহৰলৈ নিবৰ কাৰণে প্ৰথম সমাজ সংস্কাৰ পথটোকে হাতত তুলি লৈছিল। কেনেকৈ? আমাৰ দ্বিতীয় স্কন্ধ ভাগৱতত উল্লেখ কৰিছে, কিৰাত কছাৰী খাচী গাৰো মিৰি যবন কংক গোৱাল ধুবাজে তোৰক অসম লোক কুবাচ মেচ চাণ্ডাল আদো হব পাপী কৃষ্ণ সেৱ কৰ সংগত পবিত্ৰ হয় হৰিত একান্তে ভকতি কৰিয়া বৈকুণ্ঠে সুখে চলয়। এইখিনি কথা কোৱাৰ পিছতে মই আসনৰ পৰা বিদায় ল'ম। আমাৰ আৰু কেইবাজনো আছে, আপোনালোকে তেওঁলোকৰ শ্ৰীমুখেদি শুনিব। শংকৰদেৱে যিটো সম্পদ আমাক দি থৈ গ'ল, যে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক থাকিব পাৰে, জাতিৰ ভিন্নতা থাকিব পাৰে, বংশৰ ভিন্নতা থাকিব পাৰে, সমাজৰ ভিন্নতা থাকিব পাৰে, ধৰ্মৰ ভিন্নতা থাকিব পাৰে, কিন্তু আত্মাৰ ভিন্নতা নাই। আত্মা দৃষ্টিত আমি সকলো ঈশ্বৰৰ অংশ জীৱ। সেইফালৰ পৰা আমাৰ ইজনৰ প্ৰতি সিজনৰ সম্পৰ্ক আছে, আত্ম সম্পৰ্ক। গতিকে এই আধ্যাত্মিক জ্ঞানটো দিবৰ কাৰণে তেওঁ সকলো জাতি জনগোষ্ঠীৰ পৰা সকলো লোককে তেওঁ একশৰণ হৰিনাম ধৰ্মৰ জৰিয়তে তেওঁ কি কৰিলে, ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম দি সংস্কাৰ কৰি আনি সমাজত পৰিচয় কৰি দিলে। কি বুলি ক'লে, হে সমাজৰ লোকসকল, এয়া মই তোমালোকৰ মাজলৈ আজি গাৰুৰ ভকত আনিছো দেই। তোমালোকে এওঁক আজিৰ পৰা গাৰু বুলি ঘৃণা নকৰিবা, এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান। এওঁক আজিৰ পৰা তোমালোকে গোবিন্দ আতৈ বুলিবা। এয়া মই নগাৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে নৰোত্তম আতৈ বুলিবা। এয়া মই যৱনৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আতৈ বুলিবা। এয়া মই কাৰ্বিৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে ভোলাই আতৈ বুলিবা। এয়া মই জয়ন্তীয়াৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৈ বুলিবা। এয়া মই হীৰাৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আতৈ বুলিবা। এয়া মই আহোমৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আতৈ বুলিবা। এয়া মই কছাৰীৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা। এয়া মই মিচিঙৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা। এয়া মই দেউৰীৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা। এয়া মই কৈবৰ্তৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে পূৰ্ণানন্দ আতৈ বুলিবা। এয়া মই বনিয়াৰ ভকত আনিছো, এওঁক আজিৰ পৰা হৰিদাস আতৈ বুলিবা। এয়া মই কোচৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী আতৈ বুলিবা। এয়া মই কলিতাৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা। এয়া মই ভুটিয়াৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আতৈ বুলিবা। এয়া মই নাপিতৰ ভকত আনিছো, এওঁক আজিৰ পৰা নাৰায়ণ ঠাকুৰ এটা বুলিবা। এয়া মই তিৱাৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে সুদাম আতৈ বুলিবা। এয়া মই কায়স্থৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে সতাই আতৈ বুলিবা। এয়া মই মুছলমানৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আতৈ বুলিবা।
তাৰ পৰা অপ্ৰভংশ হৈ চান্দ খাই হৈছে। এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা, অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা। এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্য এটা জাতি সৃষ্টি কৰি সমাজত ঘোষণা দি থৈ কৰিছে। কি বুলি? অহৰিক ভজয় যিটো তাকে বোলে জাতি, কৃষ্ণত বিমুখ যিটো সেহিকে অজাতি। এতিয়া ঈশ্বৰ ভজিলে জাতি আৰু ঈশ্বৰক নভজাবিলাক অজাতি। চৈতন্যপন্থীয়েও কৈছে মুচিও খুচি হয় যদি হৰিক ভজে, খুচিও মুচি হয় যদি হৰিক তেজে। মাধৱদেৱে ঘোষাত লিখিছে ৰাম বুলি তৰে মহা মহা অন্ত জাতি, যিটো নাম নলয়ে হীনটো হীন আতি। এই কথাটো ভাগৱতৰ প্ৰথম স্কন্ধ ভাগৱতত সুতদেৱে 28,000 ঋষিক এই কথা কৈ থৈ গৈছে। যেতিয়া কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণৰ পিছত কলি আহিল বুলি হাজাৰ হাজাৰ বছৰ কলি যুগত যজ্ঞ কৰি যজ্ঞৰ ধোঁৱাৰে ধোঁৱা বৰণীয়া হৈ আয়ুস নষ্ট হ'ল, কলিক খেদিব নোৱাৰিলে। অৱশেষত উপায়ন্তৰ হৈ সেই সময়লৈকে হীন জাতি বুলি ঋষি সমাজত বহিবলৈ নিদি বহুত যোজন পিছত বহিবলৈ দিয়া খুটক আমন্ত্ৰণ কৰি আনি শৌনকে গুৰু আসনত বহুৱাই আহ্বান জনালে। শৌনক বদতি শুনা সুত মহামানী, পৰম পাতকী কলি পাৰিলেহে নজানি, আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ, ধূম ধূমে ধূম্ৰ বৰ্ণ ভৰিলে কলেবৰ। আমি কলি আহিল কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণৰ পিছত পৃথিৱীলৈ কলি আহিল বুলি জানি কলি পাপৰ পৰা নিজক মুক্ত কৰিবৰ কাৰণে হাজাৰ হাজাৰ বছৰ আমি যজ্ঞ আৰম্ভ কৰি যজ্ঞৰ ধোঁৱাৰে ধোঁৱা বৰণীয়া হ'ল, কিন্তু ফল নাপালো। সম্প্ৰতি তুমি সিচিন্তি উপমহাহিত, কৰাই উপপান কৃষ্ণ চৰিত্ৰ অমৃত। 28,000 বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ঋষিয়ে কলিত যজ্ঞ কৰি বিফল হৈছে। আমি সফল হ'ম নেকি বাৰু? নহ'ব। কাৰণ কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণৰ লগে লগে আন ধৰ্মবিলাক কৃষ্ণৰ লগত গুচি গ'ল বুলি ভাগৱতে কৈছে। আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা, একস্থান হুয়া হৰি নাম মাত্ৰ ৰৈলা, এতেকেহে নামত সমস্ত পুণ্য পায়, জানিয়া যতনে ফুৰা হৰি গুণ গায়, নামে তপ নামে জপ নামে যুগ ধ্যান, নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান, নামে ধন জন বন্ধু নামে পিতা মাতা, নামে নিজ সুহৃদ নামেহে গতি দাতা, ইহ পৰ লোকে নাম বিনে গতি নাই, চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায়। গতিকে চাৰি বেদে আমাক কি ক'লে? নামৰ বিনে আৰু কলি যুগৰ মানুহৰ গতি নাই। এই যুগত তপ জপ যজ্ঞৰ প্ৰয়োজন নাই। যত ফলং সৰ্বতীৰ্থেষু সৰ্বযজ্ঞেষু কীৰ্তিতম তৎ ফলম কৌটি গুণম পুণ্যম ৰাম নাম এব লভ্যতে। গতিকে কলি যুগত কেৱল ঈশ্বৰৰ নাম ল'লে মুক্তি পাব। শ্ৰুতি স্মৃতি পুৰাণেষু ৰাম নাম ইদম স্মৃতম। শ্ৰুতি স্মৃতি পুৰাণেও ৰাম নাম ল'বলৈকে কৈছে। জপত সৰ্ববেদাংশ সৰ্বমন্তাংশ পাৰ্বতী তস্মাৎ কৌটি গুণম পুণ্যম ৰাম নাম এব লভ্যতে। গতিকে আমি কেৱল নামেৰেহে এই কলি যুগৰ মানুহ কৰিব পাৰিম। চাৰি বেদ ৰামায়ণ পুৰাণ ভাৰত হৰিকেশে কয় মাত্ৰ সমস্ত শাস্ত্ৰত। গতিকে সমস্ত কথা আমাক ক'লে। গতিকে আমি এতিয়া ভাগৱতৰ এই মতেদি আমাৰ শেষত মানে সুতে তেতিয়া 28,000 ঋষিক ক'লে। কি বুলি ক'লে? কিনো মহাভাগে তোমাষাৰ আগে, কহিবু কৃষ্ণৰ লীলা, মাধৱৰ কথা সম্যকে পুছিলা, মোক জীৱদান দিলা। হে ঋষি সমস্ত, তোমালোকে আজি মোক আমন্ত্ৰণ কৰি আনি গুৰু আসনত বহুৱাই কৃষ্ণৰ কথা ক'বলৈ কৈ মোক জীৱন দান দিলা। মই এই মুহূৰ্তলৈকে মৰা মানুহ হৈ আছিলো। গতিকে কৃষ্ণৰ কথাটো মোৰ মহালাভ আছে। কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাবাচে। বছ দুটা কথা দেই, জাতি আৰু অজাতি। আমাৰ মানুহক বেদে দুটা ভাগত বিভক্ত, এটা জাতি আৰু এটা অজাতি। কৃষ্ণক ভজিলে জাতি আৰু কৃষ্ণক নভজিলে অজাতি। গতিকে আমি সকলোৱে এই ভাগৱতৰ আদৰ্শৰে যাতে অনুপ্ৰাণিত হৈ আমাৰ উঠি অহা প্ৰজন্ম সমাজখনক যাতে আমি ভাগৱতমুখী কৰিব পাৰোঁ আৰু জীৱন্ত মুক্ত পথ আমি দিব পাৰোঁ, তাৰ প্ৰতি আপোনালোকে সকলোৱে সঁহাৰি জনালেই আজিৰ এই অনুষ্ঠানৰ সাৰ্থকতা হ'ব। এইখিনিকে কৈ মই মোৰ আসনৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। অপৰাধ বিনাশন তজনাম নাৰায়ণ, জানি নামে পখিলে